সৰুমিনি ভণ্টি এটাই যে এনেদৰে ডেকোৰেশ্যন কৰিব বুলি মই ভবাই নাছিলোঁ। সঁচাকৈ দে, ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে বুলিয়ে ক'ব লাগিব তাইৰ বয়স হিচাপত। আচলতে এইটো হৈছে হস্পিটেলৰ পৰা যোনদিনাখন আহি আছোঁ সেইদিনাখনৰ ভিডিঅ'। আজি আচলতে 12 দিনমান হৈ গ'ল হস্পিটেলৰ পৰা অহা, কিন্তু অহাৰ পাছত ইমান ব্যস্ত হ'লোঁ পোৱালিৰ লগত আৰু কি ক'ম, ভিডিঅ' এডিটিং কৰিবলৈ সময়ে নাপালোঁ। তাৰে কাৰণে আজি অকণমান সময় উলিয়াই পেলাই এইটো ভিডিঅ' এডিটিং কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু 2:30মান বাজি আছিলে যিহেতু যেতিয়া ডিছচাৰ্জ লৈছোঁ, তাৰ পাছতে এনেদৰে লাহেকৈ আহি পালোঁ ঘৰলৈ। আহি পাওঁতে মিনিমাম 40 মিনিটমান লাগি যায় আমাৰ ঘৰৰ পৰা, যিহেতু হস্পিটেলখন। আৰু মোৰ ঘৰৰ চাবিটো মানে আমাৰ ঘৰৰ ভাড়াতীয়া বাইদেউ এজনীৰ লগত দি থৈ দিছিলোঁ মাজে সময়ে, যিহেতু আমাৰ হস্পিটেলৰ পৰা মানুহ আহি আছিলে আৰু ঘৰৰ পৰা কিবা কিবি বস্তু লাগিলে ওলাই পেলাই দি আছিলে বাইদেউজনী। আৰু এজনী হৈছে এইটো বাইদেউ, মানে আমাৰ ঘৰত যিকেইজনে আছে মানে ভাড়াতীয়া বাইদেউবোৰ ইমান ভাল নহয়, একদম নিজৰ নিচিনা। একেবাৰে ইফালে জুই অকণমান জ্বলাই পেলাই ৰেডি কৰি থৈছে, মানে কিবা কিবি কৰি থৈছে, যিহেতু আমি আহোঁ বুলি গম পায় তেহেঁতি হস্পিটেলৰ পৰা আজি। আৰু সৰু বাচ্ছা থাকিলেতো যিহেতু 40 দিনলৈকে বাহিৰত অকণমান জুই দিলে ভাল বুলি কয়, তাৰ কাৰণে জুইটো জ্বলাই পেলাই ৰেডি কৰি থৈছে। আৰু এইজনী হৈছে কণমানি মাইনা বুলিয়ে ক'ব লাগিব। এনেদৰে মোৰ কাৰণে সৰু এটা মিনি চেলিব্ৰেশ্যন কৰি থৈ দিছে বেবী কাৰণে, যিহেতু যি নহওক খুবেই বেছি ভাল লাগিছে মোক। আচলতে মোবাইলত দেখি থাকে নহয় চবে, তাইৰ কাৰণে তাইও এনেদৰে সজাই থৈ দিছিলে। মোৰো মনত খুবেই হেঁপাহ আছিলে সজাবলৈ কাৰণে, কিন্তু আমাৰ ঘৰখন অকলশৰীয়া, মানে মানুহ চানুহ নাই, কি কৰোঁ। মই নিজে যিহেতু অকণমান হেঁপাহ, মোৰে চখ আছে, কিন্তু মই নিজে হস্পিটেলত মানুহজনী। তথাপি যে তাই নোকোৱাকৈ যে ইমানখিনি কৰিছে মোৰ, তাকে মই মানে তাইক কৈছোঁ খুবেই ধুনীয়া। ইফালে ফ্লাৱাৰ ধুনীয়াকৈ বেবী বুলি লিখি থৈছে, আৰু বিচনাখনো এনেদৰে পাতি পেলাই ইফালে অকণমান পুতলাবোৰ এনেদৰে সজাই থৈছে। ময়ো আনি পেলাই মোৰ মাইনাজনীক তাতে শুৱাই দিলোঁ। যিয়ে নহওক, ইমান সৰুমিনি ছোৱালী যে এইখিনি দিমাগত খটাই পেলাই যে কৰিছে, তাকে খুবেই বেছি ভাল লাগিছে। আৰু এইফালে লাগি গ'ল বাপেকৰ মৰম ছোৱালীজনীৰ ওপৰত, আৰু এইফালে অকণমান বহি ৰেষ্ট কৰিছোঁ, যিহেতু 4-5 দিনৰ মূৰত হস্পিটেলৰ পৰা আহিছোঁ। একদম ঘৰখন পাই যে এনেকুৱা লাগিছে নহয়। হস্পিটেলত যিমানে কাম নোহোৱাকৈ বহি থাকিলেও মানে দেই, ঘৰটো ঘৰে নহয় নে।